উজনিত পানী শুকাইছে, বাঢ়িছে সমস্যা। ঘৰ দুপৰীয়া জনাইছোঁ সকলোকে, এয়া ঘৰ চফা কৰিবলৈ আহিছোঁ। পজিশ্যন দেখিছেনে? এয়া কলহৰ পৰা তুলি কাপোৰ কানি একোৱে নাবাছিলে। ঘৰ দুপৰীয়া আপোনালোকৰ সকলোকে ঘৰ চফা কৰি আছোঁ। কোন কেতিয়া হ'ব তাৰো ঠিকান নাই, কেইদিন থাকিব লাগিব লোকৰ ঘৰত সেইটো ঠিকান নাই। লোকৰ ঘৰত বুলিয়ে কৈছোঁ কাৰণ কেলৈ বৰ কষ্টত আছোঁ। ঘৰৰ ভিতৰত একাঠু বোকা, বাহিৰত আকৌ দুগন্ধ। সপ্তাহে ঠেলিছে বোকা অলপ ঠেলা 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 কঠিয়াই পাৰিব পাৰিলে। উটি গ'ল পুখুৰীৰ মাছ, বোকাৰে পুতিলে শাকনি বাৰী। উজনি অসমৰ ভয়াৱহ বানপানী কিছু পৰিমাণে কমিছে যদিও স্বাভাৱিক হোৱা নাই পৰিস্থিতি। অঞ্চল বিশেষে পানী শুকাইছে যদিও বাঢ়িছে সমস্যা। চাওক এইসমূহ দৃশ্য। প্ৰবল বানে ধন জন, ঘৰ বাৰী তছ নছ কৰাৰ পিছৰ দৃশ্য এয়া। উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট সকলোতে এতিয়া একেই দৃশ্য। পানী শুকোৱাৰ পিছত বানাক্ৰান্ত লোকসকল ঘৰলৈ উভতি হুমুনিয়াহ কহাৰ বাদে একো উৱাদিহি নোপোৱাৰ অৱস্থা। ঘৰ বাৰী, পথ উপপথ সকলোতে কেৱল বোকা আৰু বোকা। ৰাস্তা পথৰ কথা বাদেই ঘৰৰ ভিতৰৰ বোকা আঁতৰাই আঁতৰাই ভাগৰিছে বানাক্ৰান্ত। চাওক এইসমূহ দৃশ্য। এই মাহৰ মূৰত যে ঘৰটো চফা খাবকৈ কোনো হিচাপ নাই। এয়া দেখিছেনে, এইবোৰ মুকলি দুবাং বাং হৈ আছে। তাতে বাৰীৰ চৌহদৰ পুতি দুগন্ধই দুৰ্বিষহ কৰি তুলিছে জনজীৱন। আপোনালোকক মোৰ এইখন মোৰ চেলুন, চব এয়া পইচা হ'ব। এইটো 100 টকীয়া পইচা, এইটো 50 টকীয়া। পইচাখিনি সেইদিনা এয়া চাওক ইমান পইচা আছিলে, এইবোৰ চব বিচাৰি নাপালোঁ সেইদিনা। ইমানেই খন্তেকত পানী বাঢ়িলে। এয়া চাওক এইখিনি চব 100 টকীয়া। একো উলিয়াবলৈ চান্সেই নাপালোঁ। এনেকুৱা পানী জীৱনতো হোৱা নাই। এইবাৰহে প্ৰথম পালোঁ আচলতে। আমাৰ এই ৰাস্তাটো বুৰে আৰু একেদিনাই শুকাই যায় বুলি ক'ব পাৰি। এইবাৰ মানে গোটেই গাঁওখনেই প্লাবিত হৈছে বানত। মোৰ ল'ৰা ছোৱালী যদি তেওঁলোকৰ কিতাপ পত্ৰ কাপোৰ কানি একোৱে বচাব নোৱাৰিলোঁ। গৈ পিনে ইমান মানে প্ৰকোপ বানৰ মানে সোঁত, তাত সোমাবলৈ কোনো সুবিধা নাই। গ'লে যেন মানুহকে উটুৱাই নিব তেনেকুৱা ব্যৱস্থা। মই উপায় নাপায় মানে সকলো এৰি দিলোঁ আৰু। উল্লেখ্য, হঠাতে অহা প্ৰবল বানে উজনি অসমৰ 3 জিলাত কাল ৰূপ ধাৰণ কৰি ধনজনৰ বিস্তৰ ক্ষতি কৰে। বানত উটি গ'ল গৰু ছাগলী, গাহৰিৰ লগতে অলেখ পোহনীয়া জীৱ জন্তু। বিধ্বস্ত হ'ল জিলা 3খনৰ শতাধিক কুকুৰাৰ ফাৰ্ম, ছাগলীৰ ফাৰ্ম। বৰ্তমানলৈকে 50ৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন বহু লোক। এইসকল বানাক্ৰান্তই এতিয়া কিছু পৰিমাণে চৰকাৰৰ পৰা খাদ্য সামগ্ৰী পাইছে যদিও অনাগত দিনবোৰত কি খাই জীয়াই থাকিব তাক লৈ চিন্তিত সৰ্বসাধাৰণ। কিয়নো পানীত নষ্ট হ'ল ধানৰ ভঁৰাল, উটুৱাই নিলে পুখুৰীৰ মাছ, একেদৰে বোকাৰে পুতিলে পথাৰৰ ধান, ঘৰৰ শাকনি বাৰী। চাওক পুনৰ এই দৃশ্যসমূহ। বহুত দুখৰ কথা। আমি 1 বছৰৰ কাৰণে আপোনাৰ যিখিনি আমি ফচল গোটাওঁ সেইখিনি গোটেইখিনি নষ্ট হৈ গৈছে এই বানত। তাকে আমি এতিয়া পিছ মুহূৰ্তৰ দিনখিনি আমি কেনেকৈ আমি খাম, কি কৰিম, কেনেকৈ গোটাই আনিম সেইখিনিকে আমি চিন্তা কৰি এতিয়া পাৰ পোৱা নাই। হ'লেও জীয়াই থকাৰ তাৰণাত সকলো দুখ কষ্ট একাষৰীয়া কৰি বানে ধোৱা ঘৰখন চাফ চিকুণ কৰি পুনৰ সাজু হৈছে ভৱিষ্যতৰ বাবে এইসকল লোক।